নমস্কাৰ, আপুনি চাই আছে বিয়লিৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। হাউলিত পথ দুৰ্ঘটনাত ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা। দুৰ্ঘটনাৰ পিছতে হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। মাটি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত 10ম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যুৰ পিছতে বালি মহলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে পৰিস্থিতি। মাটি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত প্ৰাণ হেৰুৱাইছিল খন্দকাৰপাৰ হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ আব্দুল আলিমে। ইপিনে অবৈধ বালি মহলৰ পৰা চালানবিহীন অভাৰলোডেড ট্ৰেক্টৰ ডাম্পাৰ খন্দকাৰপাৰৰ গাঁৱৰ মাজেদি চলাচল কৰাৰ পিছতো বন বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। বন বিভাগ তথা অবৈধ বালি মহলৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলাত ঘটনাস্থলীত আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। শুনা পাইছোঁ যে এক্সিডেণ্ট হৈছে। আহি মানে যাই চাইছোঁ যে শুনা পাওঁতে যে ল'ৰাটোক মানে ওপৰতে উঠাই দিছে গাড়ীটো স্কুলৰ সময়ত স্কুল টাইম। যদি ট্ৰেক্টৰবিলাক ৰখাই দিয়ে, মালিকবিলাক আহে যে কিয় ট্ৰেক্টৰ ৰখাইছা, উল্টা আৰু আমাক উল্টা দম দি থাকে। নাম দুটাই, মালিক দুটাই আছে, জাহাংগীৰ আলম আৰু চাবিৰ আব্দুল্লাহ। তাৰ ওপৰত একশ্যন ল'ব লাগে। এডিআৰিত ভুৱা নথিৰে চাহ জনগোষ্ঠীৰ সংৰক্ষিত পদত চাকৰি লোৱাৰ চেষ্টা। 98গৰাকী প্ৰাৰ্থীক অযোগ্য ঘোষণা বিভাগীয় কৰ্তৃপক্ষৰ। ভুৱা নথি জমা দি চাকৰি ল'ব বিচৰাসকলৰ বিৰুদ্ধে থানাই থানাই ৰুজু ফৌজদাৰী গোচৰ। 123গৰাকী সন্দেহযুক্ত প্ৰাৰ্থীৰ বিৰুদ্ধে চৰকাৰক অভিযোগ দিছিল কেইবাটাও সংগঠনে। সেই অভিযোগৰ ভিত্তিত 123 প্ৰাৰ্থীৰ পুনৰ নথি পৰীক্ষণৰ বাবে নিৰ্দেশ দিছিল চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগে। নথি পৰীক্ষণত উপস্থিত নাথাকিল 25গৰাকী প্ৰাৰ্থী। 21গৰাকীয়ে দেখুৱালে পৰ্যাপ্ত নথিপত্ৰ। 24গৰাকী প্ৰাৰ্থীয়ে দেখুৱাব নোৱাৰিলে সম্পূৰ্ণ নথি। প্ৰাৰ্থীসকল চাহ জনগোষ্ঠীৰ হয় নে নহয় সেয়া পৰীক্ষা কৰিছিল বিভাগীয় কৰ্তৃপক্ষই। লগতে পৰীক্ষা কৰিছিল এনআৰচিৰ নথি। লগতে প্ৰাক্তন চাহ শ্ৰমিকৰ সন্তান হয় নে নহয় তাৰ বাবে পৰীক্ষা কৰিছে EPF একাউণ্টৰ নথি। প্ৰতিগৰাকী প্ৰাৰ্থী অসমৰ স্থায়ী বাসিন্দা হয় নে নহয় সেয়াও পৰীক্ষা কৰে বিভাগীয় কৰ্তৃপক্ষই। অহা 7 মাৰ্চত দিল্লীত কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠকত প্ৰাৰ্থী তালিকাক লৈ কৰিব আলোচনা। প্ৰিয়ংকা গান্ধীৰ উপস্থিতিত অনুষ্ঠিত হ'ব বৈঠকত উপস্থিত থাকিব গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া। বৈঠকত উপস্থিত থাকিব APCCৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং। বৈঠকত অনুমোদিত প্ৰাৰ্থী তালিকা প্ৰেৰণ কৰিব চেণ্ট্ৰেল ইলেকশ্যন কমিটিলৈ। চেণ্ট্ৰেল ইলেকশ্যন কমিটিয়ে চূড়ান্ত কৰিব প্ৰাৰ্থী তালিকা। আৰু ইফালে বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। কংগ্ৰেছ ৰাইজৰ দলৰ ভোট বেংক মিয়া মুছলমান। মিয়া অঞ্চলৰ 22খন আসনৰ বাবে খোৱা কামোৰা লাগিছে, যাৰ বাবে বিৰোধী দলপতিৰ আসনো হেৰুৱাব কংগ্ৰেছে। নিজৰ দলৰ 24জন জিকিলেহে কংগ্ৰেছে বিৰোধী দলপতিৰ আসন লাভ কৰিব। ইজনে সিজনক বিলাই থাকিলে তেওঁলোকৰ বিৰোধী আসনো হেৰুৱাব। এই মিত্ৰতাটো হ'ল কিয়, ভাঙিল কিয়? মুছলমান য'ত 90% আছে মিয়া মুছলমান, সেই চিটকেইটাৰ কাৰণে নহয় জানো? তাৰমানে দুইটা পাৰ্টিৰে এতিয়া ভোট বেংক হৈছে মিয়া মুছলমান। আমাক তেওঁলোকে পাহৰিলে। যদি কাজিয়াখন যোৰহাট ডিব্ৰুগড়ক লৈ লাগিলেহেঁতেন মনটো ভাল লাগিলহেঁতেন। কাজিয়াখন জনীয়া বাঘবৰক লৈ লাগি আছে। গতিকে কি প্ৰমাণ কৰিছে যে খিলঞ্জীয়া ভাৰতীয় সনাতনী মানুহে এবাৰ 100% বিজেপিক ভোট দিব, তেওঁলোকৰ তাত জাগা নাই। যি 22টা চিটত আমি যাব নোৱাৰো তাতে তেওঁলোকে খোৱা কামোৰা কৰি আছে। সেইকাৰণে আমি তাত আমি বহুত কমেণ্ট দি লাভ নাই, কাৰণ সেই চিটকেইটা আমাৰ নহয়। খোৱা কামোৰা তেওঁলোকৰ লাগি থাকিব। ধৰক যদি যিকোনো জেগাত 22টা চিট যদি কংগ্ৰেছে নলয়, যদি অখিল গগৈক 4টা দিয়ে, জাতীয় পৰিষদক 1টা দিয়ে, 22টাৰ পৰা পৰ্বতজৰাটো হাগ্ৰামা মহিলাৰী জিকিবই। গতিকে 22টাৰ পৰা কেইটা কমি গ'ল? 6টাটো কমিয়ে গ'ল। 6টা কমি যোৱাৰ লগে লগে 16টা হ'ল। লিডাৰ অফ অপজিশ্যন পোষ্টটো পাবৰ কাৰণে তেওঁলোকে 6টা খিলঞ্জীয়া চিট জিকিব লাগিব। আৰু আজি কংগ্ৰেছৰ কাৰণে এইটো সহজ নহয়। সেইকাৰণে ৰাইজৰ দল আৰু AJPয়ে
স্পীকাৰক ক'লেও নহ'ব যে আমি কংগ্ৰেছক সহায় কৰিছোঁ, এওঁক বিৰোধী দলপতি দিয়ক। নিজৰ দলৰ চিম্বলত 24 জন জিকিলেহে কংগ্ৰেছে বিৰোধী দলপতিৰ ছিটটো পাব। এতিয়া মই দেখিছোঁ তেওঁলোকে ইজনে সিজনক বিলাই থাকোঁতে বিৰোধী দলপতিৰ আসনখনো তেওঁলোকৰ হাতৰ পৰা যাবগৈ। আৰু এলায়েন্স আজি নাই হোৱা, কালি হৈ যাব পাৰে। গতিকে ইয়াতে বহুত ফূৰ্তি কৰি লাভ নাই। আজি নাই হোৱা, কালি ৰাতিপুৱা শুনিব যে চব বাদ দি তেওঁলোকে এলায়েন্স কৰি ল'ব। ৰাইজৰ দলেৰে কংগ্ৰেছৰ মিত্ৰতাৰ প্ৰসংগত গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া অখিল গগৈৰ। কংগ্ৰেছৰ সৈতে মিত্ৰতা হ'বই, 2 দিনতে কংগ্ৰেছৰ লগত আনুষ্ঠানিকতা সম্পন্ন হ'ব। ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিল আৰু আছো। যিমান দিন পাৰ হৈছে সিমানে জোৰ বাঢ়িছে, যিমান দিন গৈছে সিমানেই জোৰ বাঢ়িহে গৈছে বুলি মন্তব্য অখিল গগৈৰ। শ্বেৰমান আলী আৰু ৰছিদ মণ্ডল ৰাইজৰ দলত যোগদান কৰাক লৈ কোনো অসুবিধা নহয় বুলি মন্তব্য অখিল গগৈৰ। আজি বা কাইলৈৰ ভিতৰত মিত্ৰতা চূড়ান্ত হ'ব বুলি আশাবাদী অখিল গগৈ। আনহাতে গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত গৌৰৱে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া অখিল গগৈৰ। সকলোৰে ষ্টাইল বেলেগ বেলেগ। মই জনতাৰ মাজত থকা মানুহ, ৰাইজক কথাবোৰ জনাই ভাল পাওঁ মই। বিজেপিক খেদাৰ স্বাৰ্থত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা হ'বই লাগিব বুলি মন্তব্য অখিল গগৈৰ। মোৰ আকৌ যিমান দিন গৈ আছে সিমান দিন আকৌ মিত্ৰতাৰ প্ৰতি জোৰটো বাঢ়ি গৈ আছে। সঁচা কথা ক'বলৈ গ'লে আমি ৰাইজৰ দলে মিত্ৰতাৰ প্ৰতি অধিক দায়বদ্ধ হৈ গৈ আছোঁ। যিমান দিন আহিছে আমি সিমান দিনে এটাই কথা ভাবি আছোঁ যে বিজেপিক যদি পৰাভূত কৰিব লাগে তেতিয়াহ'লে মিত্ৰতাত থাকিবই লাগিব। সেইকাৰণে মই আকৌ এবাৰ ৰিপিট কৰি কওঁ আপোনালোকক, ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিল, বৰ্তমানো আছোঁ আৰু শেষৰ দিনটোলৈকে যেতিয়ালৈকে এই বস্তুটোৰ বুজাবুজি নহ'ব সেই দিনটোলৈকে আমি মিত্ৰতাৰ পক্ষত থাকিম। মানে বহুত বেছি সমষ্টিৰ কথাও নহয় হা, কিমান দিন ৰখিব আৰু বহুত বেছি 2-3টামান সমষ্টিৰ কথা তেওঁলোকে এগ্ৰী কৰি দিলেই মিত্ৰতাটো শেষ হৈ যায়। শেষৰ সময়খিনিত কিয় জটিলতা বাঢ়িছে মই নাজানো। হ'ব পাৰে আমাৰ প্ৰেছাৰৰ মাজত ৰাখিবৰ কাৰণে এইটো কৰিছে। আগতে যিবিলাক বস্তু নাছিলে, ধৰক যে শ্বেৰমান আলীৰ কথাটো, তাৰপিছত আব্দুৰ ৰছিদ মণ্ডলৰ কথাটো, তেওঁলোকৰ কথাটো নাছিল। আনকি যেতিয়া জিতেন্দ্ৰ সিঙে মোক কৈছিলে যে আপুনি কিয় এওঁলোকক লৈছে, তেতিয়া মোক কৈছিলোঁ যে চাওক, আমি যদি নলওঁ, যিহেতু আপোনালোকৰ দলৰ লগত তেওঁলোকৰ সংঘাত হৈ গ'ল, যদি আমি নলওঁ তেতিয়াহ'লে ৰছিদ মণ্ডলে তেওঁ অসম গণ পৰিষদলৈ যাবলৈ কথা পাতি আছে। আমাক বাৰম্বাৰ কৈছে, আৰু যদি আমি নলওঁ তেতিয়াহ'লে তেওঁ উপায় নাথাকিব, তেওঁ অসম গণ পৰিষদলৈ যাম বুলি কৈছে। শ্বেৰমান আলী ডাঙৰীয়াই মই যিমান দূৰ জানো এই IDFৰ লগত কথা পাতি আছে, নহ'লেও নিৰ্দলীয় খেলিব। তেওঁতো ইলেকশ্যন খেলিবই। তো গতিকে মই স্পষ্টকৈ জিতেন্দ্ৰ সিং ডাঙৰীয়াক কৈছিলোঁ যে আমি তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো ভাল নহ'ব। তেওঁলোক উইনেবিলিটি থকা দুজন কেণ্ডিডেট, গতিকে তেওঁলোকক NDAৰ ফালে ঠেলি দিয়াটো উচিত নহ'ব। আৰু সেই কথাটোত সকলোৱে মানি লৈছে ন। ইয়াৰ আগৰ আলোচনা গোটেইবিলাকত কোনেও এইটো সম্পৰ্কে কোনো ধৰণৰ আপত্তিয়ে তোলা নাই, একবাৰৰ কাৰণেও তোলা নাই। ইফালে গৌৰৱ গগৈক তোলা ধুনাক শ্বেৰমান আলীৰ। মই মন্দিয়া সমষ্টিত নিৰ্বাচন খেলিম, সেইটো ফাইনেল। মিত্ৰতা হওক বা নহওক তাক মই গুৰুত্ব নিদিওঁ। গৌৰৱ গগৈয়ে কি কয় মোৰ কোনো দৰকাৰ নাই। গৌৰৱ গগৈ মোৰ কাৰণে একো নহয় বুলি মন্তব্য শ্বেৰমান আলীৰ। সকলো বিৰোধী লগ হ'লেও বিজেপিক ঘৰুৱাব পৰাৰ সম্ভাৱনা ক্ষীণ বুলি প্ৰকাশ শ্বেৰমান আলীৰ। I don't know, I am Liz Badar. गौरव क्या बोलता है मुझे कुछ मतलब नहीं है। मोर राइजर दलर सभापति মোক ইয়াত টিকেট দিব, মই ইয়াতে निर्वाचन खेलिम। गौरव इज nobody for me. वो क्या बोलता है मुझे कुछ फर्क नहीं पड़ता है। I give a damn to what गौरव गगৈ says. निर्वाचन खेलिम एटू फाइनल चूड़ाন্ত। मित्रता हक নহক, I am least bothered about it. I have given a damn to the alliance. I will contest from Mondia. That is final. খালেক সাহাবে বিজেপি শাসনৰ গাদীৰ পৰা আঁতৰ হোৱাটো বিচাৰিছে নে নাই?
যদি বিচাৰিছে শিৱসাগৰত এনেকুৱা পজিশ্যন আছে নেকি যে দুইটাই বন্ধুত্বমূলক খেলিলেও বিজেপিক হৰুৱাব পাৰিব? আজি গোটেই মিত্ৰশক্তি একেলগ হৈয়ে বিজেপিক হৰুৱাৰ আশা অত্যন্ত ক্ষীণ, এইটো মই প্ৰেডিকশ্যন কৰি থৈছোঁ। অখিল গগৈৰ বাসগৃহত মিত্ৰতাক লৈ ৰুদ্ধদ্বাৰ বৈঠক। অখিল গগৈৰ সৈতে বৈঠক সমাজকৰ্মী যোগেন্দ্ৰ যাদৱৰ। ৰাইজৰ দল আৰু কংগ্ৰেছৰ মধ্যস্থতাকাৰী ৰূপত যোগেন্দ্ৰ যাদৱ। অখিল কংগ্ৰেছৰ নেমিলা অংকৰ সমাধানৰ চেষ্টা যাদৱৰ। 21ৰ বিধানসভা নিৰ্বাচনতো যাদৱৰ আছিল বিশেষ ভূমিকা। ইফালে যোগেন্দ্ৰ যাদৱক ৰাজনৈতিক দালাল আখ্যা মুখ্যমন্ত্ৰীৰ। ৰাজনৈতিক বিশ্লেষক আমাৰ ঘৰতে আহিব লাগিছিল। ৰাজনৈতিক বিশ্লেষক হলে অখিল গগৈৰ ঘৰত কিয় যাব বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। যোগেন্দ্ৰ যাদৱ এইটো কি বস্তু মই নাজানো। ৰাজনৈতিক বিশ্লেষকটো আমাৰ ঘৰতহে আহিব লাগে সুধিবৰ কাৰণে। এইটো ৰাজনৈতিক বিশ্লেষক নকয়, ৰাজনৈতিক দালাল বুলি ক'ব পাৰে, ইমানে। বিশ্লেষক হলেতো ইণ্টেলেকচুৱেলৰ ঘৰতহে গ'লহেঁতেন। বিশ্লেষক হলে অখিল গগৈৰ ঘৰত কিয় যাব? গোলাঘাটত দলীয় কৰ্মীৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ল গৌৰৱ গগৈ। গোলাঘাট আৱৰ্ত ভৱনত গৌৰৱ গগৈক ঘেৰাও কৰিলে কংগ্ৰেছীয়ে। অজাপক সৰুপথাৰ সমষ্টি এৰি দিয়াত কংগ্ৰেছ কৰ্মীৰ ক্ষোভ। কোনো কাৰণতেই সৰুপথাৰ অজাপক এৰি নিদিয়াৰ হুংকাৰ। 24 ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ গৌৰৱক দাবী দলীয় কৰ্মীৰ। অন্যথা হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীৰ দল ত্যাগৰ হুংকাৰ। হাজাৰ হাজাৰ কংগ্ৰেছীয়ে সমূহীয়া মুণ্ডন কৰাৰ ৰূপ দিলে হুংকাৰ। তাত মানে গাড়ী বগৰাইছিলে আৰু সেই তেতিয়াৰ পৰাই আমাৰ কংগ্ৰেছ আৰু ভাৰত স্বাধীন যেতিয়াৰ পৰাই হৈছিলে তেতিয়াৰ পৰাই আমি কংগ্ৰেছ আমি কোনো কাৰণত এতিয়াও আমি আমাৰ সৰুপথাৰ সমষ্টি মুঠতে কংগ্ৰেছৰ বাহিৰে আমি অন্য কোনো ছাপোৰ্ট কৰিব নোৱাৰো। উত্তৰ লাগিবই। কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী অমৃত কুমাৰ বুঢ়াগোহাঁই, পল্লৱ চেতিয়া আৰু ৰত্ন গগৈ। মানে তেওঁলোকৰ তিনিজনৰ কোনোবা এজনে পালেও কাৰো আক্ষেপ নাথাকে। আমি এইটো ক'বলগীয়া নাই, কিন্তু আমি সৰুপথাৰ কংগ্ৰেছৰ বাদে বেলেগক এৰি দিব নিবিচাৰো। আমি মুঠতে কাৰ লগত মিত্ৰতা হৈছে কি হৈছে নাজানো। আমাৰ সৰুপথাৰ জাতীয় কংগ্ৰেছ দলৰ গণভেটি ভাল। আজি 4 বছৰ 5 বছৰৰ পৰা আমি দিনে ৰাতিয়ে কাম কৰি সৰুপথাৰ সমষ্টিটোক আমি কংগ্ৰেছক যথেষ্ট শক্তিশালী কৰিছোঁ। আমাৰ প্ৰতিটো বুথ আছে, প্ৰত্যেকটো মণ্ডলত 10-12খনকৈ আমাৰ বুথ সমিতি আমি সম্পূৰ্ণ আজি কৰি মেলি আমি জমা দিছোঁ। তৎসত্ত্বেও আমাৰ সৰুপথাৰ সমষ্টিটো তেখেতলোকে এৰি দিয়াৰ কিবা এটা চেষ্টা কৰিছে, কিন্তু আমি সেয়া কংগ্ৰেছ কৰ্মী হিচাপে সেয়া কেতিয়াও আমি এৰি দিব নিবিচাৰোঁ। গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ অভিযোগৰ পাছতো ভাৰত ফিলিপাইনছৰ মৈত্ৰী সংসদীয় দলত অন্তৰ্ভুক্ত হোৱাক লৈ বিতৰ্ক অব্যাহত আছে। তাৰ মাজতে চৰ্চালৈ আহিছে লোকসভাৰ আন এক বিসংগতি। পাছপোৰ্ট জব্দ কৰি ৰখা আপৰ সাংসদ সঞ্জয় সিঙক ভাৰত চুৰিনাম মৈত্ৰী সংসদীয় দলৰ অধ্যক্ষৰ দায়িত্ব। উল্লেখযোগ্য যে কেলেংকাৰী গোচৰত কাৰাবাস খটা সঞ্জয় সিঙৰ পাছপোৰ্ট জব্দ কৰি থোৱা আছে। পাছপোৰ্ট জব্দ কৰি ৰখা সঞ্জয় সিঙক ভাৰত চুৰিনাম মৈত্ৰী দলৰ অধ্যক্ষ কেনেকৈ পাতিলে লোকসভাৰ অধ্যক্ষই? সাংসদগৰাকীয়ে নিজেই লোকসভাত কৰিছে এই প্ৰশ্ন। इस बात की जानकारी दी और बहुत मैं आपका आभारी हूं। और प्रधानमंत्री और गृह मंत्री जी और कानून मंत्री जी का भी मैं बहुत ज्यादा आभारी हूं कि उन्होंने सूरीनाम और भारत के संसदीय दल के बीच फ्रेंडशिप बनाने की जो कमेटी बनाई है उसमें मुझे अध्यक्ष बनाया है।
और ये जानते हुए भी कि उन्होंने हमारा पासपोर्ट जब्त कर रखा है। ऐसा मजाक आप क्यों कर रहे हैं? मैं देश की संसद में बैठता हूं, आपके साथ एक सांसद हूं, आप मेरा मजाक उड़ा रहे हैं। आपने मेरा पासपोर्ट जब्त कर रखा है और आपने सूरीनाम फ्रेंडशिप ग्रुप में, इंडो सूरीनाम फ्रेंडशिप ग्रुप का मुझे प्रेसिडेंट भी बना दिया। গুৱাহাটীত দাসই নিৰ্মাণ কৰিছে ৰাফেলৰ হাব। ৰাফেল বিমান প্ৰস্তুতকাৰী প্ৰতিষ্ঠান দাস। গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত নিৰ্মাণ কৰা হৈছে ৰাফেলৰ হাব। শীঘ্ৰে ইঞ্জিনিয়াৰিং কলেজত হাবটো উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে। গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজৰ ল'ৰাই তাত কাম কৰিব পাৰিব। অহা 10 দিনমানৰ ভিতৰত আমি আৰু এটা নতুন আৰম্ভ কৰিম। সেইটো হ'ল ৰাফেল বিমানখন যোনে প্ৰস্তুত কৰিছে আৰু যোনে ইয়াক মেইনটেইন আৰু ৰিপেয়াৰিং কৰিব, সেই কোম্পানীটোৰ নাম হ'ল দছাল্ট ইঞ্জিনিয়াৰিং লিমিটেড। তেওঁলোকে গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত হাব এটা নিৰ্মাণ কৰিছে, আমি উদ্বোধন কৰিম, যাতে আমাৰ গুৱাহাটী ইঞ্জিনিয়াৰিঙৰ ল'ৰাই ৰাফেল বিমানৰ যিটো ইক'ছিষ্টেম তাত যাতে কাম কৰিব পাৰে। বিধানসভা নিৰ্বাচনত 103টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি মিত্ৰজোঁটে। কিমান আসনত জয়লাভ কৰিব সেয়া ৰাইজে বিচাৰ কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। মইতো সিটৰ সংখ্যাটো ক'ব নোৱাৰো, কিন্তু মই ভাবো যে ভাৰতীয় জনতা পাৰ্টিয়ে 103টা সিটত মিত্ৰ দলসমূহৰ সৈতে ভাল কৰি প্ৰতিদ্বন্দ্বিতা কৰিব। এটা কিমান জিকো নিজিকো এইটোতো ৰাইজেহে ভোট দিব, আমিনো আগত কেনেকৈ ক'ম। যি দলে নিজৰ ঐক্যত ধৰি ৰাখিব নোৱাৰে সেই দলে বিৰোধী ঐক্যতা কেনেকৈ ৰাখিব? কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত এই মন্তব্য কৃষিমন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ। ভূপেন বৰা কংগ্ৰেছৰ পৰা আঁতৰি অহাটোৱেই এই কথাৰ প্ৰমাণ বুলি মন্তব্য অতুল বৰাৰ। যোৱা 5টা বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে কৰা উন্নয়ন ৰাইজে প্ৰত্যক্ষ কৰিছে। বিপৰীতে কংগ্ৰেছৰ শাসনকালত দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বাদে একো নাছিল বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মইতো আগৰ পৰা কৈ আহিছোঁ যে যিটো দলৰ নিজৰ মাজত যিটো দলৰ নেতৃত্বই ঐক্যটো ৰাখিব পৰা নাই, এক কৰি ৰাখিব পৰা নাই, নহ'লেনো ভূপেন বৰা ইয়াৰ পৰা ওলাই গ'লহেঁতেন নেকি? সেইটো দলে আকৌ বিৰোধী যিবিলাক দল আছে সেইবিলাকক কেনেকৈ এক কৰি আগবাঢ়ি যাব পাৰিব? অৱশ্যে এইবিলাক কংগ্ৰেছৰে পুলি পোখাই আছিল, সেই কথাও মই কৈছোঁ। সেইটো হ'বও পাৰে, নহ'বও পাৰে। হকেই বা নহওক এইটো কোনো ইয়াত ফৰক নপৰে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত যি দ্ৰুত বিকাশ সম্ভৱ হৈছে যোৱা 5টা বছৰত, ৰাইজে খুব ভালদৰে এই কথাটো উপলব্ধি কৰিছে, দেখিছে। ৰাজ্যখনৰ বিকাশ সকলোৰে কাম্য, সৰ্বাংগীন বিকাশ সকলোৰে কাম্য। আৰু কংগ্ৰেছৰ শাসনকালত ব্যাপক দুৰ্নীতি ভ্ৰষ্টাচাৰ, গতিকে সেই বেয়া দিনবিলাকৰ কথা অসমৰ জনসাধাৰণে এতিয়া পাহৰা নাই। 2014 চনৰ পৰা ৰাজ্যখনৰ জনসাধাৰণে যি এটা সুকীয়া পৰিৱেশ দেখিছে, গতিকে নতুনকৈ আৰু কংগ্ৰেছক বা অন্যান্য বিৰোধীক ইয়াত ইনভাইট কৰিব নোখোজে, আমন্ত্ৰণ কৰিব নোখোজে। তেওঁলোকে যিমানেই যি নকৰক কিয় এতিয়া অসমত, কাৰণ আমি অনুভৱ কৰোঁ যে কংগ্ৰেছক আৰু অসমৰ মানুহে বা বিৰোধীক আদৰি নলয়। ৰাজ্যসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী অধিসূচনা জাৰি। দেশৰ নিৰ্বাচন আয়োগে জাৰি কৰিলে অধিসূচনা। 9 এপ্ৰিলত খালী হ'ব ৰামেশ্বৰ তেলী, ভুৱনেশ্বৰ কলিতা আৰু অজিত কুমাৰ ভূঞাৰ আসন। 16 মাৰ্চত অনুষ্ঠিত হ'ব ৰাজ্যসভা নিৰ্বাচন। 5 মাৰ্চত দাখিল কৰিব লাগিব মনোনয়ন পত্ৰ। 6 মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা আৰু মনোনয়ন প্ৰত্যাহাৰৰ দিন 9 মাৰ্চ। বিৰোধীয়ে প্ৰাৰ্থী নিদিলে 9 মাৰ্চত ফলাফল হ'ব ঘোষণা। নিৰ্বাচন হ'বলগীয়া হ'লে অনুষ্ঠিত হ'ব 16 মাৰ্চত। খালী হ'বলগীয়া 3খন আসনৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আজি অধিসূচনা জাৰি কৰিছে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই অধিসূচনা জাৰি কৰাৰ পিছত আজি আমি ৰিটাৰ্ণিং অফিচৰ পৰা অধিসূচনা অলৰেডি জাৰি কৰা হৈ গৈছে। সেইমৰ্মে আজিৰ পৰা 5 তাৰিখলৈ নমিনেশ্যন পেপাৰসমূহ ল'ব পাৰিব। 5 তাৰিখ নমিনেশ্যন জমা দিয়াৰ শেষ দিন। 6 তাৰিখে স্ক্ৰুটিনি হ'ব আৰু 9 তাৰিখে উইথড্ৰলৰ লাষ্ট ডেট। যদিহে 3জনেই কেণ্ডিডেট হয় তেতিয়াহ'লে 9 তাৰিখে আমি ৰিজাল্ট ডিক্লেয়াৰ কৰিব পাৰিম, আৰু যদিহে ইলেকশ্যন হয় তেতিয়াহ'লে ইলেকশ্যন 16 তাৰিখে হ'ব। 16 তাৰিখে 9 বজাৰ পৰা 4 বজাৰ ভিতৰত ভোটদান হ'ব, আৰু 5 বছৰৰ পিছত আমি ভোট কাউণ্ট কৰি
ইলেকশ্যন সেইদিনাখনে ডিক্লেয়াৰ কৰোঁ। গুৱাহাটীৰ বৰা গাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জা আৰু নিচাজাতীয় ঔষধ জব্দ। আৰক্ষীৰ অভিযানত জব্দ প্ৰায় 3 কোটি টকাৰ গাঞ্জা নিচাজাতীয় ঔষধ। ৰিয়াজুল আলী নামৰ কমলপুৰৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। ৰিজাজুলৰ পৰা জব্দ হোৱা বাহনখনৰ নম্বৰ AS01TC4793। ৰঙিয়াৰ পৰা গুৱাহাটীলৈ আনিছিল গাঞ্জা আৰু নিচাজাতীয় ঔষধ। ড্ৰাগছ বা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আমাৰ যি অভিযান আছে এই অভিযান অব্যাহত আছে। আপোনালোকে জানে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যখনক সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰাৰ তেওঁৰ যি পৰিকল্পনা তাক অধিক ত্বৰান্বিত কৰিবৰ কাৰণে আমাৰ এই অহৰহ এই অভিযান চলি আছে। আৰু এটা বিশেষ সূত্ৰৰ পম খেতি আজি পুৱাৰ পৰা আমাৰ এটা অভিযান চলি আছিলে। আৰু এই অভিযান কালত আমি এখন গাড়ী যিখন টাটা মেজিক গাড়ীত এই চুবুৰীয়া জিলাৰ পৰা এখন আহি আছিলে আৰু সেইখনত আমি খবৰ পাইছিলোঁ যে তাত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী তাত লৈ এজন মানুহে তাৰ সৰবৰাহ কৰি আছে। গতিকে আমি এই যিখন গাড়ী আছিলে, যিখন টাটা মেজিক গাড়ী আছিলে, সেই গাড়ীখনক আমি ইণ্টাৰচেপ্ট কৰোঁ। আৰু ইণ্টাৰচেপ্ট কৰাৰ পিছত ৰিয়াজুল আলী বুলি এজন ব্যক্তি, তেওঁৰ ঘৰ হ'ল কমলপুৰত, তেওঁক তাত সেই গাড়ীখনত আমি পাওঁ। আৰু যেতিয়া আমি খান তালাচী চলাওঁ, তালাচী কালত 10,000 ইয়াভা টেবলেট আৰু 10 কেজি কেনাবিচিছ মানে গাঞ্জা আমি তেওঁৰ এই বাহনখনৰ পৰা আৰু তেওঁৰ পজিশ্যনৰ পৰা আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ শুভাৰম্ভণি। গুৱাহাটী জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰে এই আঁচনি। এই আঁচনিৰ জৰিয়তে স্নাতকৰ ছাত্ৰই মাহে 1,000 টকাকৈ বছৰত 10 মাহে পাব আঁচনিৰ ধন। আনহাতে স্নাতকোত্তৰৰ ছাত্ৰই 2,000 টকাকৈ বছৰে 10 মাহে পাব ধন। ৰাজ্যৰ 47,395 গৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰলৈ আগবঢ়োৱা হ'ব এই আঁচনি। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনিও মুকলি কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। 2025 বৰ্ষত উত্তীৰ্ণ 48,319 গৰাকী ছাত্ৰ ছাত্ৰীয়ে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে প্ৰতিমাহে লাভ কৰিব 2,500 টকা। আনহাতে জীৱন অনুপ্ৰেৰণা আঁচনিৰ জৰিয়তে 1 এপ্ৰিল 2021 পিছৰ অসম ৰাজ্যিক আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ 2,112 গৰাকী গৱেষকে লাভ কৰিব 25,000 টকা। 13 গৰাকী বিশেষভাৱে সক্ষম গৱেষকে লাভ কৰিব 40,000 টকা। ইয়াৰ লগতে 4.0 আঁচনিৰ প্ৰযুক্তি কেন্দ্ৰ ভাৰ্চুৱেলভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। নিযুত বাবু আঁচনি, এই আঁচনিৰ অধীনত অসমৰ মহাবিদ্যালয়সমূহত যিসকল ষ্টুডেণ্টে ডিগ্ৰী নামভৰ্তি কৰিব বা এই বছৰ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টখিনি, তেওঁলোকে মাহত 1,000 টকাকৈ লাভ কৰিব। আৰু যিসকলে পোষ্ট গ্ৰেজুৱেশ্যন পঢ়িব তেওঁলোকে মাহত 2,000 টকা লাভ কৰিব। যিসকল হিতাধিকাৰী হ'ব তেওঁলোকৰ বাৰ্ষিক আয় 4 লাখ টকাৰ তলত হ'ব লাগিব। আজি আমাৰ অসমৰ বহুত ছাত্ৰসকলে এই নিযুত বাবু আঁচনি লাভ কৰিছে। নিযুত মইনা আঁচনিৰ সফলতাৰ বাবেই নিযুত বাবু আঁচনিৰো দাবী আহিছিল। আজি সেই আঁচনিৰ শুভ আৰম্ভণি হ'ল। অসমত আমি আজি আৰু এটা ডাঙৰ আঁচনি আৰম্ভ কৰিলোঁ। তাক আমি নাম দিছোঁ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা। সাধাৰণতে ডিগ্ৰী পাছ কৰাৰ পিছত লগে লগে ল'ৰা ছোৱালীয়ে চাকৰি নাপায়। কোনোবাই লোকসেৱা আয়োগৰ পৰীক্ষাৰ কাৰণে, কোনোবাই বেংকৰ পৰীক্ষাৰ কাৰণে, কোনোবাই আনপ্ৰফেশ্যনেল কোৰ্চ কৰিবৰ কাৰণে মাজত তেওঁলোকে 1-2 বছৰ সংগ্ৰাম কৰিব লাগে। এই সময়ছোৱাত তেওঁলোকে যাতে আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব নালাগে, সেইবাবে আমি তেওঁলোকক মাহত 2,500 টকা কৰি দিম 12 মাহৰ বাবে। আজি এই আঁচনিটোৰো আৰম্ভণি হ'ল। প্ৰায় 50,000 ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা উপকৃত হ'ব। তৃতীয়, আমি আৰু এটা আঁচনি আৰম্ভ কৰিলোঁ যে আমাৰ চৰকাৰত বহুতবোৰ স্কিম আছিলে ষ্টুডেণ্টৰ কাৰণে, কিন্তু PhD স্কলাৰসকলৰ বাবে একো স্কিম নাছিলে। সেইকাৰণে ইয়াৰ সৈতে সময় হ'ল বিয়লিৰ খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।